হয় উজনিৰ বান পীড়িতসকলক সহায়ৰ হাত আগবঢ়াইছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ৰাজনৈতিক দল সংগঠন অথবা বিভিন্নজনে আৰু আজি মাহমৰা সমষ্টিৰ দবা চাৰিআলিত কঠীয়া বিতৰণ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ লগতে কৰ্মীসকলে আৰু কোৱাৰ প্ৰয়োজন যে কঠীয়া বিতৰণ কৰাৰ লগতে তেওঁলোকৰ কৰ্মীসকলে আহি কঠীয়া ৰুইছে অৰ্থাৎ ৰোৱনীও আহিছে লগতে এয়া হৈছে মৰাণজানৰ দবা চাৰিআলিৰ সমীপৰ যি মৰাণজানৰ পথাৰৰ দৃশ্য আৰু পথাৰত দেখা গৈছে লুৰিণজ্যোতি গগৈয়ে কঠীয়া বোলাইছে আৰু কোৱাৰ প্ৰয়োজন যে মাহমৰা সমষ্টিৰ বানত বিধ্বস্ত হৈছিল বানত জোৰা হৈছিল খেতি পথাৰ সম্পূৰ্ণ অনিষ্ট হৈ যায় বিস্তৰ ক্ষতিসাধন হয় পথাৰত কঠীয়া অভাৱ সেয়েহে এতিয়া লুৰিণজ্যোতি গগৈয়ে বিভিন্ন সমষ্টিৰ পৰা কঠীয়া সংগ্ৰহ কৰি এনেধৰণে এতিয়া পথাৰত বিতৰণ কৰিবলৈ আহিছে আমি প্ৰথমেই ৰোৱনীসকলৰ সৈতে কথা পাতিম তাৰপিছত আমি যদি সম্ভৱ হয় আমি অন্যান্য ব্যক্তিসকল আপোনাৰ ওচৰলৈ আহিছোঁ ক'ৰ পৰা আহিছে ৰাইজক অকণমান বান পীড়িত অঞ্চলবিলাকত আমি যিমান পাৰোঁ সিমান আমাৰ যিবিলাক কঠীয়া থাকি গৈছে আমাৰ ৰুই শেষ হৈ গ'ল যিবিলাক থাকি গৈছে সেইবিলাক আমি উঘালি আনি ইয়াত অলপ সহায় কৰি দিওঁ বুলি আহিছোঁ ধন্যবাদ জনাইছোঁ নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে বিভিন্ন অঞ্চলৰ পৰা আহিছে এই অসম জাতীয় পৰিষদ দলৰ কৰ্মীসকল ৰোৱনীসকল এই ৰোৱনীসকলে আহি এতিয়া পথাৰত নামিছে পথাৰত যাতে কৃষকসকলে সামান্য পৰিমাণে হ'লেও সকাহ পায় আমি চেষ্টা কৰিম লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম চৰকাৰৰ মূল দায়িত্বটো বিশেষকৈ কৃষকসকলক সকাহ দিবৰ কাৰণে এতিয়া আমি কঠীয়া দিম সকলোৱে কঠীয়া হয়তো নাপাব যিবোৰ বাকী থাকিব তেওঁলোকক যাতে উন্নত সঁচৰ অলপ দিনৰ পিছত খেতি কৰিব পৰা কঠীয়া তাৰ কাৰণে কঠীয়া তলিত কঠীয়া সিঁচি দিব লাগে আমিও বিচাৰিছোঁ আমাৰ ৰাইজক কৈছোঁ যে আমাক 100,000 বিঘা যিমান দিয়ে দিয়ক আমাৰ সঁচটো আমাৰ কৃষি বিভাগে দিব লাগিব আৰু সাৰ চাৰো আমাৰ যোগান ধৰিব লাগিব তেতিয়াহে আমি কঠীয়া তলিত কঠীয়া পাৰিব পাৰিম আৰু সিঁচি 25 দিন আজিকালি 22-25 দিনত ৰুব পৰা হৈ যায় আৰু পলস পৰা ঠাইসমূহত ভালেই পাব এতিয়া কিছুদিনৰ পিছত শিৱসাগৰ পানী শুকাই যাব পানী শুকোৱা নাই নাজিৰাও বহুত ঠাইত শুকোৱা নাই গতিকে চৰকাৰৰ এইটো এটা পৰিকল্পনা লাগিব যাৰ যিসকল কৃষকৰ সম্পূৰ্ণ মানে পলস পৰি মাটি একদম হেৰি হৈ গ'ল খেতি কৰিব নোৱাৰে তেওঁলোকক কিন্তু ক্ষতিপূৰণ দিব লাগিব কাৰণ কৃষকসকলৰ তেওঁলোকে গাঁৱৰ যিসকল কৃষক আছে তেওঁলোকৰ ওপৰতে আমাৰ গোটেই অৰ্থনীতি আমাৰ ভৱিষ্যত আমাৰ ল'ৰা ছোৱালী সকলো নিৰ্ভৰ কৰে গতিকে কৃষকসকলক সকাহ দিয়াটো চৰকাৰৰ মৌলিক দায়িত্ব আৰু কৃষিক মানে এই কৃষিত যিটো ক্ষতি হৈছে এই ক্ষতিপূৰণ দিব লাগে আৰু পৰৱৰ্তী দিনৰ ৰুব পৰাকৈ ব্যৱস্থা কৰি দিব আৰু গোটেই গাঁও মানুহৰ অঞ্চলত আমি দেখিবলৈ পাইছোঁ যে পলস সোমাই আছে এতিয়াৰ ভিতৰত এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা আমি লোৱাৰ দেখিবলৈ পোৱা নাই না আমি এটা পৰিকল্পনা কৰিছোঁ আমাৰ ফালৰ পৰা আমি এই খেতিৰ কামটো কৰি ল'লে আমি 10 দিন বা 7 দিন লাগে তাৰপিছত আমাৰ দলৰ ফালৰ পৰা আমি চফা কৰিবৰ কাৰণে আমি মানুহ আহি যাম আমি 100-200 আজি 100 গৰাকী ৰোৱনী আজি সাজু হৈ আছিলে আমাৰ অকণমান দেৰি কৰাৰ কাৰণে 50 গৰাকীমান আহিছে 50-60 গৰাকী কিন্তু আমি কাইলৈৰ পৰা আৰু ৰোৱনী আহিব আৰু আমি তেনেকৈ আমাৰ ডেকা যিসকল আমিবোৰো আছোঁ যিসকলে চফা কৰিবৰ কাৰণে আহি যাওঁ আমাৰতো চৰকাৰ নাই আমাৰ মানে আমাৰ ধনবিধ নাই আমি আমাৰ শ্ৰম আৰু আমাৰ মনটো আৰু মানৱতাটো আছে যিহেতু মনটো বহল কাৰণে আমি আমাৰ টীম লৈ আহি আমি 100জন 150জন 200জন আহি আমি যিমান পাৰিম চফা কৰি দিম আমি ৰাইজক চফা কৰিম বেলেগ কাম কাজত ঘৰ চৰ বনাবলৈ কালি আমি গৈছিলোঁ কিছুমান একদম ভাঙি পৰা বিধ্বস্ত প্ৰায় ঘৰ আমি বনাবৰ কাৰণে কৈছোঁ আমি অলৰেডি 5টা ঘৰ কালি আইডেণ্টিফাই হৈছে যিমান হয় যিমান পাৰিম আমি ঘৰো বনাই দিম কথা নাই ঘৰত বাঁহ আছে দৰকাৰে বাঁহ কিনি আনিম কি কথা আছে টেনশ্যন নাই গতিকে ঘৰো বনাই দিম এইটো কাম আমি কৰি থাকিম কিমান কঠীয়া আজি আহিছে আজি আমি 1000 ফেৰা তাৰ মানে 10,000 মুঠি আৰু আমাৰ লক্ষ্য কিন্তু আমি 10,000 ফেৰা ইতিমধ্যে সংগ্ৰহ কৰিছোঁ 1 লাখ ফেৰা সেইকাৰণে ৰাইজকো আহ্বান জনাইছোঁ আপোনালোকে আমাক যাতে সহযোগিতা আগবঢ়ায় আৰু আপোনালোকে আনিব নোৱাৰিলে কেৰি কৰিব নোৱাৰিলে আমি লৈ আহিম আমাৰ মানুহ যাব উঠাব নোৱাৰিলেও যদি কয় তেতিয়াও আমাৰ মানুহে গৈ উঠাব বা আমি কি দৰকাৰ হ'লে হাজিৰা দি হ'লেও ঠিকা দি হ'লেও উঠাব লাগিব কিবা এটা মুঠত আমি যিকোনো প্ৰকাৰে বানত আক্ৰান্ত ৰাইজক সহায় কৰিব খুজিছোঁ ধন্যবাদ জনাইছোঁ যদি সম্ভৱ হয় এই পথাৰৰ মাটিৰ আপুনি যদি সম্ভৱ হয় আমি মাটিৰ গৰাকীৰ সৈতেও কথা পাতিম আৰু নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত বানে তাণ্ডৱ সৃষ্টি কৰিছিল আৰু আজি সেই যিবোৰ
বান বিধ্বস্ত অঞ্চল, সেই বান বিধ্বস্ত অঞ্চলসমূহৰ কৃষকসকল যাতে সামান্য হ'লেও সকাহ পায় তাৰ বাবে লুইনজ্যোতি গগৈ আৰু দলীয় কৰ্মীসকলে এনেধৰণে পথাৰলৈ ওলাই অহা পৰিলক্ষিত হৈছে। আমি দৃশ্য দেখুৱাম। এয়া হৈছে মৰাণজানৰ পথাৰৰ দৃশ্য। দবা চাৰিআলি সমীপৰ মৰাণজানৰ পথাৰত এতিয়া ৰোৱনীসকলে, অসম জাতীয় পৰিষদৰ ৰোৱনীসকলে আহি এনেধৰণে পথাৰত নামা পৰিলক্ষিত হৈছে। আপুনি মাটিৰ গৰাকী, যদি সম্ভৱ হয় আমি কথা পাতিম মাটিৰ গৰাকীৰ সৈতেও। আৰু এই অঞ্চল পুনৰ আপোনাৰ ওচৰলৈ পুনৰ আহিছোঁ। কিমান অঞ্চল আচলতে এই অঞ্চলত কিমান মাটিত আপোনালোকে ৰোপণ কৰিছে? না, আমাৰতো 10,000 ফেৰা কঠীয়াটো ৰেডি হৈ গৈছে। আমি ইয়াত কিমান ঘৰ, ইয়াত স্থানীয় ৰাইজে তেওঁলোকে মানে তালিকাখন প্ৰস্তুত কৰিছে আৰু তেওঁলোকে 1.5 বিঘা 2 বিঘা মাটিৰ কাৰণে কঠীয়া প্ৰত্যেককে দিম কৈছে। কাৰণ যিমান পাৰি মানুহ বেছি দিব লাগিব, কাৰণ এঘৰতে যদি 10 বিঘা দি দিওঁ ধৰক বেলেগে বেয়াও পাব পাৰে। গতিকে আমি সকলোৱে যিমান পাৰি মানে 1.5 বিঘা 2 বিঘাৰ ভিতৰতে কঠীয়া দিবলৈ চেষ্টা কৰিছোঁ।